আৰু এয়া হৈছে আপোনাৰ জালুক টোটেল আছে আপোনাৰ 100 গ্ৰাম জালুক দিয়া হ'ব প্লাছ আপোনাৰ হেতু আছে আপোনাৰ বিলঙনি যোন নেকি হেতু একদম নেচাৰ জ্বলা হেতু আৰু এফালে একদম ধুনীয়াকৈ মাংস কাটি আছে একদম লোকেল আৰু এফালে আছে আমাৰ আন্টি আমাৰ আজিনো মৰমৰ আজিনো আৰু আপোনালোকে দেখা পাইছে চাগে এইটো চব বনৰীয়া শাক হয় চ' আপোনালোকক যদি পাৰো নামবোৰ জনাই দিছোঁ এয়া হৈছে আপোনাৰ বিলঙনি ন আজিনো এয়া হৈছে বিলঙনি একদম বিলঙনি মানে শাক কি কয় কচতীয়া অসমীয়াত কি বুলি কয় কচতীয়া বুলি কয় চাগে আই থিংক চাগে এয়া হৈছে কচতীয়া আৰু এয়া হৈছে আপোনাৰ টেঙা ন টেঙা কি টেঙা আছিলে জানো আমাৰ মিচিঙত আমাৰ একদম ট্ৰেডিশ্যনেল আপোনাৰ নেকুং বুলি কয় এইটো অলপ মানে টেঙা মানে টেঙাই মানে এই সোৱাদেই টেঙা দেন আপোনাৰ এয়া হৈছে বিলঙনি মই কৈছোঁ য'ত নেকি আপোনাৰ পূৰা জ্বলা আপোনালোকে নিশ্চয় চাগে খাইছে চাগে আৰু ইমান ধুনীয়া ন পূৰা শাক আৰু কি আছে ন তিনিবিধে নেকি আৰু সেইবিলাকো আছে এইবিলাক মাজে চব মানে মিক্সাৰ আচলতে চাগে এৰাউণ্ড চাগে 6-7 বিধৰ আছে চাগে শাক আৰু এইফালে আছে আমাৰ নানি মানে অলপ আলহী নানি অলপ পিলে একদম ধুনীয়াকৈ মাংস কাটি আছে আপোনালোকে নিশ্চয় দেখিছে আৰু এইবিলাক চব চৰ্বি হয় দেখিছে একদম চৰ্বি এৰাউণ্ড চাগে 1 কেজিমান হ'ব লাগে মাংস আচলতে যি আপোনাৰ লোকেল কুকুৰা লোকেল চিকেন প্লাছ আপোনাৰ যি বনৰীয়া শাক মানে 6-7 বিধৰ শাক আছে আৰু এইফালে চব জ্বলা টেঙা আছে আচলতে সেইটো আমাৰ কয় আপোনাৰ জালুক খোৱা বুলি কয় য'ত নেকি আপোনাৰ ভাতৰ লগত খোৱা নহ'ব অনলি চব্জি য'ত নেকি মাংস দিয়া হ'ব সেইটোকে মানে খোৱা হ'ব একদম বাতিত মানে একদম জ্বলা কিয়নো বতৰ হৈছে আপোনাৰ অলপ ডাৱৰীয়া বতৰ ত' ডাৱৰীয়া বতৰত মানে খাই ভাল লাগে মানে জালুক য'ত নেকি একদম পূৰা জ্বলাকৈ মানে আৰু এইফালে আছে আপোনাৰ জালুক জাষ্ট কিনি আনিছোঁ জালুক আপোনালোকক দেখাই দিছোঁ কিমান জালুক দিয়া হ'ব মানে ইমানেই জ্বলা হ'ব নহয় আপোনালোকে মানে কি ক'ব আৰু চাই একদম মুখৰ পৰা পানী ওলাই যাব চকুৰ পৰা পানী ওলাই যাব আৰু এয়া হৈছে আপোনাৰ জালুক টোটেল আছে আপোনাৰ 100 গ্ৰাম জালুক দিয়া হ'ব মাই গড কেনেকুৱা হ'ব সোৱাদ জ্বলা কিন্তু হেভি হ'ব প্লাছ আপোনাৰ সেইটো আছে আপোনাৰ বিলঙনি য'ত নেকি সেইটো একদম নেচাৰ জ্বলা সেইটো নেচাৰে হয় একদম অৰ্গেনিক আনিছেগৈ আৰু এফালে দিয়া হৈছে আপোনাৰ জালুক অলপ মিক্স কৰা হৈছে সৰুকৈ আৰু এফালে দিয়া হৈছে হালধি নিমখ আৰু এতিয়া ধুনীয়াকৈ আপোনাৰ এৰাউণ্ড 5 মিনিটমানৰ গৰম কৰা হৈছে গোটেই পানীবোৰ আৰু এতিয়া আপোনাৰ ধুনীয়াকৈ আপোনাৰ মাংস যোনে লোকেল চিকেন মুৰ্গী ন চ' দিয়া হৈছে আৰু খাব আৰু আজি আৰু এতিয়া আপোনাৰ যিমানবোৰ বনৰীয়া শাক আছিলে এৰাউণ্ড চাগে 6-7 বিধমানৰ বনৰীয়া শাক এতিয়া ধুনীয়াকৈ আপোনাৰ অলপ সৰুকৈ কটা হৈছে মানে পাতবোৰ চিঙা হৈছে মানে সৰুকৈ আৰু পাতবোৰ মানে বুঢ়া নহয় বাৰু চব কোমলীয়া পাতে হয় চ' সেইকাৰণে অতি কম সময়ৰ ভিতৰতে সিজা হ'ব আচলতে আজি যিটো চব্জি বনোৱা হৈছে যোন নেকি আমি জালুক খোৱা বুলি কয় আচলতে সেইটো আপোনাৰ ট্ৰেডিশ্যনেল এটা ঔষধ হয় মানে আচলতে আজিৰ পৰা এৰাউণ্ড চাগে 60-70 বছৰ আগত যেতিয়া নেকি আপোনাৰ ডক্তৰ তেনেকৈ চিকিৎসাবিদ্যাবোৰ উন্নত নাছিলে আমাৰ ট্ৰেডিশ্যনেল মানে আমাৰ একদম লোকেল ট্ৰাইব মানুহে তেতিয়া মানে যেতিয়া নেকি মানুহৰ মানে গাত মানে বিষ হয় মানে গাত এভৰিথিং কঁকাল বিষ হওক বা ভৰি বিষ হওক বা আপোনাৰ হাতৰ বিষ হওক তেতিয়া মানে কি ধুনীয়াকৈ লোকেল কুকুৰাৰ লগত আপোনাৰ জালুক দিয়া জলকীয়া দি পেলাই আপোনাৰ যিবোৰ বনৰীয়া শাক যিবোৰ আচলতে বিলঙনিৰ কথা কৈছোঁ মই যিবোৰ সেইবিলাক মানে আপোনাৰ পূৰা জ্বলা ন বিলঙনি আপোনালোকে নিশ্চয় চাগে খাই চাগে কেতিয়াবা চ' সেইবিলাক মানে ধুনীয়াকৈ মিক্স কৰি আপোনাৰ বইল কৰা হয় আৰু বইল কৰি পেলাই যিজন আপোনাৰ বেমাৰী বা যিজন আপোনাৰ কঁকাল বিষ হওক বা ভৰি বিষ হওক বা হাতৰ বিষ হওক বা গোটেই
গাটোৰ বিষ হয় সেইজন মানুহক কোৱা হয় লগতে আপোনাৰ বাকীবোৰ মানুহ কোৱা হয় বাৰু আজিকালি প্ৰায় মানে সেই পদ্ধতি লাহে লাহে যেন হেৰাই আহিছে যেন লাগিছে মানে আজিকালি যেন কিবা চিকিৎসাবিদ্যা মলম চলম বেজি লগোৱা হয় আনকি আজিকালি আপোনাৰ সেই যি বনৰীয়া শাক মানে বনৰীয়া শাকবোৰ আজিকালি নাইকিয়া হৈ গৈছে কাৰণ এই শাকবোৰ প্ৰায় মানে ঘৰত পোৱা নহয় সেইবিলাক পুৰা জংঘলত পোৱা হয় কিন্তু আজিকালি জংঘল কমি আহিছে ন মানুহ বৃদ্ধি হোৱাৰ লগে লগে জংঘল কমি আহিছে সেইকাৰণে এই বনৰীয়া শাকবোৰ লাহে লাহে কমি আহিছে আৰু বৰ্তমান সময়তো আমাৰ মিচিং ট্ৰাইবৰ এটা পৰম্পৰাগত আছে যে যদি ঘৰত যদি নতুনকৈ যদি সন্তান জন্ম দিয়ে আজিকালিতো আপোনাৰ ঘৰত সন্তান জন্ম নিদিয়ে আজিকালি হস্পিটেলত লৈ যায় আৰু এৰাউণ্ড চাগে মাকজনীক এসপ্তাহমানৰ ভিতৰত মানে সন্তান জন্ম দিয়াৰ এসপ্তাহমান ভিতৰত যদি কিবা মানে প্ৰতিজন মাকজনীকে খোৱা হয় মানে বিশ্বাস কৰে যে আপোনাৰ বিষবোৰ নাইকিয়া হৈ যায় আৰু নাইকিয়া হৈও যায় মানে জালুক দি পেলাই লোকেল কুকুৰা দি পেলাই আপোনাৰ বিলঙনি দি পেলাই খোৱা হয় যদি আপোনাৰ সন্তান যদি আপোনাৰ মাইকী সন্তান হয় মানে ছোৱালী হয় তেনেহ'লে আপোনাৰ মাইকী কুকুৰা খোৱা হয় আৰু যদি ল'ৰা হয় তেনেহ'লে আপোনাৰ মতা কুকুৰা খোৱা হয় সেইটো আমাৰ বিশ্বাস আছে বা বিশ্বাস এতিয়াও চলি আছে কিন্তু এটা বেয়া কথা যে আপোনাৰ আজিকালি যিটো আপোনাৰ সেই শাকবোৰ লগোৱা হৈছে বা সেই চব্জিত দিয়া হৈছে বনৰীয়া শাকবোৰ আমাৰ মাহঁতৰ জেনেৰেশ্যনহে চিনি পায় আৰু যে আমাৰ জেনেৰেশ্যন বা নতুনকৈ আপোনাৰ যিবোৰ সৃষ্টি হৈ আহিছে জেনেৰেশ্যনে কিন্তু সেই বনৰীয়া শাকবোৰ লাহে লাহে চিনি পোৱাত মানে অলপ প্ৰব্লেম হৈ আহিছে কাৰণ দেখাই নাপায় কাৰণ আজিকালি জংঘল নাই বা আপোনাৰ সেই চব্জিবোৰ লাহে লাহে যেন হেৰাই পেলাই আছোঁ মানে খোৱা লাহে লাহে বন্ধ হৈ গৈছে ঠিক সেইদৰে এয়া আৰু এয়া চাওক মোৰ বাতি চাওক না এবাৰ কালাৰ চাওক এবাৰ ৰিয়েলি গৈছে ইমান ধুনীয়া এটা টেষ্ট লগতে আপোনাৰ পূৰা জলকীয়া দিয়া নাই আৰু জালুক মছলাটো একো দিয়া নাই জালুক মানে আপোনাৰ যি দোকানৰ পৰা কিনা জালুক কথা কৈছোঁ আৰু যি জালুক দিয়া হৈছে আপোনাৰ একদম লোকেল জালুকটো দিয়া হৈছে আৰু তেতিয়া আৰু এই ৰাসায়নিক মছলা দোকানত যিটো পোৱা যায় সেইবিলাক 1% দিয়া নাই আৰু 100% বইল মাই গড চ' আজিলৈ বাই বাই এণ্ড চি ইউ নেক্সট ভিডিঅ'